মাধৱ বদতি শুনাহা ৰাজা কুন্তি সুত দেখা কেনে ভকতৰ কথাই অদ্ভুত পুত্ৰৰ কাৰণে ৰাজা শোক মোহ নাই অন্যায় কৰ্মক মাত্ৰ সহন নযায় ৰাম ৰাম যুধিষ্ঠিৰ কৈছে কৃষ্ণই এই ৰজাৰ সুপৰ্ণ ৰজাৰ কাহিনীটো তেওঁৰ মনৰ ভাৱটো চাওঁ সন্তান মচি তাত মৰক কোনো কথা নাই কিন্তু যিটো হ'ব লগা নহয় যিটো অসম্ভৱ সেইটো কেনেকৈ হ'ল বিধাতাক কৰোঁতে বাছে বলন্ত নিপতি ব্ৰহ্মাৰ্থা নকম হয় কৰোঁ হেৰা গতি হৰি কৰোঁ হেৰা গতি মই ব্ৰহ্মভুৱনত যাম মুখ্য মুখ্য সৈন্য তথা ৰথি ৰথ ছয় চলিবাক লাগি হবে সাজু নিশ্চয় কোনোবা যাবিনে লগত অলপ বল বুদ্ধি থকা আছে আছে কোনোবা ওলও বলৱন্ত ধনুধৰ বীৰ যত যত ঐ আমাৰ তলত মানে এই চলোক সমস্ত ৰাম ধৰ্মজিত নামতান মন্ত্ৰী ভুৱন আগবাঢ়ি কৰ জুৰি বুলিলা বচন মন্ত্ৰী আহি ক'ৰবাত হাত কৰি কি কয় শুনে দেৱ মোৰ হেন মনৰয়া হয় বিধাতাক সংগীবাক তোমাৰ যোগ্য নয় জমে মাৰি নিলেক বিধিৰ কোন ঘাটি খান্দে ধান খাই টান্তি কাটে বাটি ঢেঁকীত মহা খাই চুঙা টুঙানত ফৰফৰা হয় জমে মাৰি নিছে তোমাৰ চলি সৃষ্টিকৰ্তা বিধাতাই নিয়া নাই এই ৰাম হেন জানি নৰনাথ বোলা হাৰে হাৰ আমাৰ বচনে জমৰাই দিওঁ ধাৰ ৰাম ৰাম মই ক'ব লাগিলি আমি জমত তাকহে যাওঁ আৰু মন্ত্ৰীৰে বচন হেন শুনি মহামতি তেবেকে চলিলে জমনগৰক প্ৰতি অ লক্ষ্যপতি হাজাৰ প্ৰজাৰ সীমা নাই ৰথি গছ গছবাদী চলিলা জন্তাই বিষ্ণু ভকত সুপৰ্ণৰ মহিমাক বনায়াক মনে সাং কৰিব তাহাক যোগ গমে গয়া সঞ্জ মণি প্ৰৱেশিলা যমৰ ৰাজ্যখনৰ নগৰখনৰ নাম সঞ্জমণি এই যুগ গমে গয়া সঞ্জ মণি প্ৰৱেশিলা দিব্যপুৰী খান পাছে নিপতি দেখিলা দ্বিতীয় বৈকুণ্ঠ যেন দেখি মনোহৰ কোনে কহিবাক পাৰে মহিমা থানৰ দিন ৰাতি নজানাই কৰে জকমক নাই ক্ষুধা তৃষ্ণাহিত উষ্ণৰ চমক অল্প পুণ্যে তাহাত নপাৰে পঢ়িবাক এতেকে কহিব ভকতৰ মহিমাক ৰাম ৰাম এওঁ ঈশ্বৰ ভক্ত ভক্তিৰ মহিমাক এওঁ এইখিনি কৰিব পাৰিছে একান্তে হলিক যদিও ভকতি কৰয় সৃষ্টি স্থিতি লৈ জানা কৰিতে পাৰয় সুবৰ্ণ ৰাজা তয়াক দেখি নিশ্চয় প্ৰজা সময় সঞ্জমণি বুঢ় প্ৰৱেশ ৰাম ৰাম এই ভক্তিৰ মহিমা ভক্তিৰ বল কেনেকৈ পুণ্য অৰ্জন কৰি সুপৰ্ণ ৰজাই যমৰ ঘৰ পাৰা যায় কৃষ্ণই যুধিষ্ঠিৰক এই কথাটো বুজি দিছে এই ৰাম মহাতপ জপ কৰি হৰি কধিয়াই হৰি হৰি কধিয়াই অ ৰাজাৰ ৰাজ্য কহবে গলে কছে ৰাণী হৰি ৰাম হৰি ৰাম হৰি ৰাম ৰাম অনন্তৰে পাইলা যাই নগৰৰ কল হৰি নগৰৰ কল ও প্রজার গিরতনু নয় মাত বল রাম রাম এ ধরেশ্বরী নামে নদী তথা তৈয়াস স্নান পান প্রজাগণে করিল তয়
মহাপুণ্যতম নদী কৰ্মমলচয় তাহাতে স্নানিলে হবে পাতক গোচয় বৈষ্ণৱ বায়ন বোলে জন্মে যায় নিপবৰ উপনিষদৰ হাৰ শুনা তপৰ অহন্ত কেশৱে ৰাজা হবৰ আগত অমৃত মধুৰ বাক্য কৰন্ত বেকত এই বাছে ৰাজাই আপুনি স্নানিলে পুণ্য জলে দেৱবেতী অৰ্চিল অন্ত মহাকৌতু হলে মাধৱৰ নামক অৰ্জ বিনা মহাৰাই বিষ্ণু চুৰে হস্তি স্কন্ধে চৰিণন্ত যায় ৰাম ৰাম ৰজা সুপৰ্ণই গা পা ধুই উঠি হাতীত উঠি আকৌ যাব লৈছে সুপৰ্ণৰ গড়ে লংঘি আছয় সুপৰ্ণৰ গড়ে লংঘি আছয় আকাশ নিপতিৰ বীৰ হবে ভৈলা মহাতাক হৰি ভৈলা মহাতাক মনুষ্য শকতি কৰিবা সাধ্য নাই পায়া আছে মহাজতে ঈশ্বৰ ইচ্ছাই এই কথা কহি হবে দ্বাৰক পাইলন্ত ৰত্নময় দ্বাৰ চাৰি ভিতৰ ভৈলন্ত হৰি ভিতৰ ভৈলন্ত দুয়োৰে বাস কৰিব বাধ্য হ'ল ভিতৰ সোমাৰ হৰিয়ে মাধৱ বদতি কথা শুনা নৰব সুপৰ্ণৰ চৰিত্ৰ পৰম ৰুচিকৰ হে হৰি ৰাম ৰাম ভিতৰ দ্বাৰত ৰাজা ৰহিলন্ত যায় আপোনাৰ সৈন্য হবে আছে সেই ঠাই ঐ অনন্তৰে দাৰি কমাতিয়া কহিলন্ত দাৰি যাই ধৰ্ম নিপতিক জনাইলন্ত আদেশিও গোসাই কুশল সুশোভন উদাৰত ৰহিয়া আছে নিপতি সুপৰ্ণ হৰি নিপতি সুপৰ্ণ আঁকিবাৰ কোনো আজ্ঞা হয় কোনে ধৰ্মৰাজা বাচা পচন্দ বোলাই মনুষ্য শৰীৰেহে আশে দেৱৰ সভাক বৰ্তক জপ কৰি নাপাবই যাক ব্ৰহ্মবেত্তা হবৰ পৰম ভাগ্যোদয় তেৱেহে ইহা কয় আহে জানিবে নিশ্চয় হেনথানে সুপৰ্ণ নিপতি ধৰ্মমতী আঁকি আছে আমাৰাক দেখিবাক প্ৰতি নোহে অদভূতিটো বিষ্ণু ভকতৰ অবিচাৰই ৰাজা মৰে পুত্ৰক প্ৰচুৰ ৰাম নাম তেওঁ কম ভক্তিৰ বলত আহিব পৰা নাই মই জানো চলি মচি এতিয়া মৰা চলি ঘৰত নাই চলি বিচাৰি বুচি আৰু বিধ কৰি বিচাৰিলা জমপুৰ নাৰী প্ৰজাক দেখি পঠাইলে কদূৰ সুপৰ্ণৰ প্ৰজাগণে নগৰ ব্যাপিলা ৰাজাৰ পুত্ৰক হবে অবিচাৰ